পুৰাণৰ মতে দক্ষৰ যজ্ঞত শিৱৰ ভাৰ্যা সতীয়ে শিৱ নিন্দা শুনিব নোৱাৰি প্ৰাণত্যাগ কৰাত শিৱই সতীৰ দেহ কান্ধত লৈ নানা ঠাই ভ্ৰমণ কৰি ফুৰিছিল। শিৱক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে সতীৰ দেহ খণ্ড খণ্ডকৈ কাটি দিছিল। য'তে সতীৰ দেহৰ অংগ পৰিছিল ত'তে একোখন পীঠৰ সৃষ্টি হ'ল। সতীৰ দেহৰ গুপ্তভাগ কামৰূপৰ নীলাচল পৰ্বতত পৰে। সেই পীঠৰ দেৱতা বা দেৱীক কামাখ্যা বোলা হয়। কামৰূপৰ আদি ৰজা আছিল মহীৰংগ দানৱ। এই বংশৰ 4জন ৰজাই ৰাজত্ব কৰাৰ পাছত নৰক কামৰূপৰ ৰজা হয়। নৰক মহাদৰ্পী আৰু ৰিপুবশ আছিল। এদিন তেওঁ কামাখ্যা দেৱীকে বিয়া কৰাবলৈ খোজে। একে ৰাতিতে মন্দিৰ বাট পুখুৰী আদি নিৰ্মাণ কৰি দিব পাৰিলে নৰকৰ পত্নী হ'ম বুলি কামাখ্যা দেৱীয়ে নৰকক কথা দিলে। নৰকে বিশ্বকৰ্মাক আহ্বান কৰি মন্দিৰ বাট আদি নিৰ্মাণত লগায়। দেৱীয়ে বিপদৰ উমান পাই কাম শেষ নহওঁতেই কুকুৰাৰ হতুৱাই মাত মতাই কাম শেষ হোৱাৰ পূৰ্বে ৰাতিপুৱাল বুলি কৈ নৰকৰ হাতৰ পৰা ৰক্ষা পৰে। এইদৰে কামাখ্যা দেৱীৰ মন্দিৰটি নিৰ্মাণ হয়। নৰকৰ পাছত পুতেক ভগদত্ত কামৰূপৰ ৰজা হয়। ভগদত্তৰ বংশ লোপ পোৱাত কামৰূপত অৰাজকতাই দেখা দিয়ে। সেই সময়ত বৌদ্ধ ধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে। দেৱ দেৱীৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস পালে। কামাখ্যা মন্দিৰটিও জহি খহি গৈ ওপৰত গছ গজিল। পৰৱৰ্তী সময়ত কোচৰ ৰজা বিশ্বসিংহ আৰু তেওঁৰ ভাতৃ শিৱসিংহই ৰাজ্য বিস্তাৰৰ উদ্দেশ্যে আহি নীলাচল পৰ্বতত উপস্থিত হয়। তাতে তেওঁ লগত যোৱা মানুহখিনিৰ লগ হেৰুৱালে। নীলাচলত এজোপা ডাঙৰ বটগছৰ তলত জিৰাই থকা এগৰাকী বুঢ়ীক লগ পালে। বুঢ়ীয়ে তেওঁলোকক শুশ্ৰূষা কৰিলে। সেই গছৰ তলৰ ভেটিৰ কথা সোধাত বুঢ়ীয়ে তেওঁলোকৰ দেৱতা বুলি ক'লে। ৰজাই তাতে প্ৰাৰ্থনা কৰিলে আৰু অতি সোনকালে লগৰ লোকসকলক পালে। বুঢ়ীৰ মুখৰ পৰা ৰজাই সেই দেৱতাৰ মহিমা জানিলে। তেতিয়াই ৰজাই সংকল্প কৰিলে যে তেওঁৰ ৰাজ্যত যেতিয়া সুঠিল আৰু নিষ্কণ্টক হ'ব তেতিয়াই সেই ঠাইত সোণৰ মন্দিৰ নিৰ্মাণ কৰি দিব। পৰৱৰ্তী সময়ত কোচ ৰাজ্য সুঠিল হোৱাত ৰজাই সকলো পণ্ডিতক মতাই আনি সেই দেৱতাৰ ঠাইখিনিৰ বিষয়ে অনুসন্ধান কৰিলে আৰু সেইখন কামাখ্যা পীঠ স্থান বুলি জানিলে। পূৰ্বৰ প্ৰতিজ্ঞা পালিবলৈ ৰজাই সেই বটগছ কটাত তাৰ তলত কামাখ্যা পীঠ ওলাল। ৰজাই ভগ্নপ্ৰায় অংশৰ ওপৰতেই মন্দিৰ নিৰ্মাণ কৰিলে আৰু সোণৰ মন্দিৰৰ সলনি প্ৰতিখন ইটাত এক ৰতিকৈ সোণ দিলে। বিশ্বসিংহই ব্ৰাহ্মণ আনি কামাখ্যাত পূজা অৰ্চনা চলালে। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰ নৰনাৰায়ণ কোচ ৰাজ্যৰ ৰজা হয় আৰু ভায়েক চিলাৰায় সেনাপতি হয়। নৰনাৰায়ণৰ দিনত গৌড় দেশৰ নবাব চুলেমানৰ সেনাপতি কালাপাহাৰ আহে। শক্তিশালী কালাপাহাৰক আক্ৰমণ নকৰি নৰনাৰায়ণে সন্ধিহে কৰে। কালাপাহাৰে ৰাজ্য জয় কৰাতকৈ হিন্দু ধৰ্ম নষ্ট কৰাৰ উদ্দেশ্যেহে আহিছিল আৰু এদিন আহি নীলাচলৰ কামাখ্যা মন্দিৰটি নষ্ট কৰি পেলালে। কালাপাহাৰে নষ্ট কৰা কামাখ্যা মন্দিৰটি পাছত নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰে। এই নিৰ্মাণ কাৰ্যত চিলাৰায়ে বিশেষ যত্ন লৈছিল। সেই মন্দিৰটিয়েই বৰ্তমানৰ কামাখ্যা মন্দিৰভাগি। ধন্যবাদ।